হাই এভৰিৱান সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট জব আপডেট লৈ আহিছোঁ, যিটো ৰেলৱে NTPCৰ নটিফিকেশ্যন দুদিনমান আগতেই ওলাই গৈছিলে, বাট এপ্লাই দুদিনমান আগৰ পৰা আৰম্ভ হৈছে। নটিফিকেশ্যন অক্টোবৰতে আহিছিলে, বাট এপ্লাই 21 অক্টোবৰৰ পৰা আৰম্ভ হৈছে, ইয়াতে চাব পাৰে। আৰু 21 অক্টোবৰৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন থাকিব লাষ্ট 22 নৱেম্বৰলৈকে লাষ্ট ডেট অফ পে'মেণ্ট থাকিব, মানে 20 নৱেম্বৰলৈকে এপ্লাই কৰিব পাৰিব। তো যদি ৰেলৱেত ভাল জব পাব বিচাৰিছে, যোনটো গ্ৰেজুৱেট লেভেল হয়, নন টেকনিকেল হ'ব, তাতে আপুনি এপ্লাই কৰিব পাৰে। ডিটেইলছটো মই এই PDFটোত ধুনীয়াকৈ দেখাই দিম, যি ইম্পৰ্টেণ্ট পইণ্ট হয়, আৰু ডিটেইলছ কমপ্লিট PDFটো মই আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম, তাতে আপুনি চাব পাৰিব। ঠিক আছে, তো কি পোষ্টৰ বাবে যদি নটিফিকেশ্যন আহিছে মই কৈ দিম। প্ৰথমটো আছে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, য'ত আপোনাৰ টোটেল ভেকেঞ্চি আহিছে 161। ষ্টেচন মাষ্টাৰৰ কাৰণে টোটেল ভেকেঞ্চি 615। চবতকৈ বেছি আছে গুড ট্ৰেইন মেনেজাৰ, য'ত টোটেল ভেকেঞ্চি 3400। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, ইয়াত আছে 921। ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আছে 638, আৰু ট্ৰেফিক এছিষ্টেণ্ট আছে 59। তো টোটেল অল অভাৰ 5810, মানে 5810টা পোষ্ট আছে। ভালেখিনি পোষ্ট আছে নেশ্যনেল লেভেলত, আপুনিও এপ্লাই কৰিব পাৰে। অকণমান ডিটেইলছটো দেখাই দিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। মাজত কিবা বস্তু ৰখি যাব পাৰে, আপুনি সেইখিনি আমাৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, গতিকে জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি মই অকণমান ওপৰে দেখাই দিম। আপুনি যদি এক্সামটো দিব বিচাৰে তেনেহ'লে দিব পাৰে। প্ৰথম কথা, মেডিকেল ফিটনেছ কেনেকুৱা ধৰণৰ হয়, চকুৰ কিবা পাৱাৰ থাকে, ভিজন ষ্টেণ্ডাৰ্ডছ, আপোনালোকে ভিডিঅ'টো পজ কৰি এইখিনি বস্তু পঢ়ি ল'ব পাৰে। ঠিক আছে, তাৰপিছত মই যদি চাওঁ আৰু কিছুমান বস্তু আমি চাব লাগিব। নেশ্যনেলিটি ইণ্ডিয়ান, এইবিলাকতো চবেই জানে। এজ লিমিট ডাঙৰ কথা হয়। এজ লিমিট কেনেকুৱা হ'ব চাওক। এজ লিমিট বৰ্তমান সময়ত 18ৰ পৰা 33 কৰি দিছে। ঠিক আছে, এজ লিমিট 18ৰ পৰা 33 কৰি দিছে। এজ ৰিলেক্সেশ্যনো আছে। আপুনি যদি SC ST হয় 5 years ৰিলেক্সেশ্যন, মানে 29 বছৰলৈকে দিব পাৰিব। OBC হ'লে NCL হ'লে 3 বছৰ। এটা কথা মনত ৰাখিব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক এক্সাম তাতে OBCৰ NCL হ'ব লাগিব, তেতিয়াহে। নৰ্মেল OBC হ'লে লাভ নাই। আৰু NCL উলিয়াব লাগিব, ইয়াতে এটা পাৰফেক্ট এটা মানে নিৰ্দিষ্ট ডেট দি দিছে, সেই ডেটটো হিচাপতহে উলিয়াব লাগিব। আৰু NCLটো চেণ্ট্ৰেল ফৰ্মেটত উলিয়াব লাগিব, যিবিলাক চাৰ্টিফিকেট EWS NCL সেইবিলাক। ঠিক আছে, বাকী গোটেইখিনি আপুনি নটিফিকেশ্যনত চাই ল'ব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি হয়, আমি অকণমান লাহেকৈ এডুকেশ্যন কোৱালিফিকেশ্যন ডিছকাছ কৰিম। তলত লিখা আছে বুলি কৈছে, আমি অকণমান লাহে ডিছকাছ কৰি আছোঁ এইখিনি। এক্সামিনেশ্যন ফিজটো কিমান হয়, সকলো কেণ্ডিডেটৰ বাবে 500 হয়। ঠিক আছে, আৰু যদি SC ST এক্স ছাৰ্ভিচমেন, PWD BD বা ফিমেল হয়, ট্ৰেন্সজেণ্ডাৰ হয়, বা মাইনৰিটি বা ইকনমিকেলি বেকৱাৰ্ড ক্লাছ হয়। ঠিক আছে, EBC শুড নট বি কনফিউজ উইথ OBC অৰ EWS, এইটো বেলেগ হয়। ঠিক আছে, তো তেওঁলোকৰ বাবে 250। কিন্তু এটা কথা, এই 500 যে পে' কৰিব, এক্সামটো দিয়াৰ লগে লগে আপোনাৰ 400 একাউণ্টত ৰিফাণ্ড হৈ যাব। ঠিক আছে, মানে 100 টকা পে' কৰিলেই হ'ল আল্টিমেটলি। এই 250 যে দিব যোনে, বাকীখিনিয়ে সিহঁতৰ এক্সামটো দিয়াৰ লগে লগে কমপ্লিট ফিজটো সোমাই যাব, তাৰমানে আল্টিমেটলি 0 হৈ গ'ল। ঠিক আছে, এইখিনি কথা আছিলে। মোড কেনেকৈ পে'মেণ্ট কৰিব লাগে এইখিনি বস্তু আপুনি চাব পাৰে। বাকী ৰিফাণ্ড হওক, OBC NCLৰ কথা কৈছে। ক্ৰিমিলেয়াৰ হ'লে আপুনি নাপায়, নন ক্ৰিমিলেয়াৰ হ'ব লাগিব। আৰু NCLখন 1 এপ্ৰিল 2025 সেই ডেটটোত বা তাৰ পিছত, মানে এইটো ফাইনেন্সিয়েল ইয়েৰৰ বাবেহে আপুনি NCL উলিয়াব লাগিব। তাৰ আগৰ হ'লে ইয়াতে কাম নিদিব। ঠিক আছে, তো বাকীখিনি ইয়াতে আছে। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট, বহুতে EWS উলিয়ায়। তো EWSৰ কাৰণে কি লাগে, কি মানে লাগিব, আৰু কাৰ পৰা চাইন লাগিব, এই গোটেইখিনি কথা ইয়াতে লিখা আছে। ঠিক আছে, তো আমি বেছি দেৰি নকৰি আমি এক্সামিনেশ্যনটো কেনেকুৱা ধৰণে হয় আমি সেইটো অলপমান চাই দিওঁ। মানে কোনখন পেপাৰৰ পৰা কিমান আহে, কোনটো ছাবজেক্টত কিমান মাৰ্কছ আহে, আমি সেইখিনি অলপমান চাই দিওঁ। ৰিক্ৰুইটমেণ্ট প্ৰচেছ। ঠিক আছে, ৰিক্ৰুইটমেণ্ট প্ৰচেছ কি হ'ব, ফাৰ্ষ্ট এটা কম্পিউটাৰ টেষ্ট হ'ব, ছেকেণ্ড আৰু এটা টেষ্ট হ'ব ছেইম CBT, তাৰপিছত কম্পিউটাৰ বেছড টাইপিং টেষ্ট হ'ব বা এপ্টিটিউড টেষ্ট হ'ব, য'ত যেনেকৈ এপ্লিকেবল। আৰু তাৰপিছত মানে তিনিটা ষ্টেজ আপুনি পাৰ কৰিব লাগিব। ঠিক আছে, ফাৰ্ষ্ট ষ্টেজত কি প্ৰশ্ন আহে, ফাৰ্ষ্ট ষ্টেজত 1.5 ঘণ্টা সময় থাকে, 90 মিনিটছ। ইয়াতে কিন্তু নিগেটিভ মাৰ্কিং থাকিব 1/3, মনত ৰাখিব। ষ্টাৰ্টিঙতে লিখা আছিলে, সেইটো নিগেটিভ মাৰ্কিং থাকে। এক্সাম ডিউৰেশ্যন 90 মিনিট, মানে 1.5 ঘণ্টা হয়। তাতে টোটেল 100 নম্বৰ কুৱেশ্যন আহে, 100টা প্ৰশ্ন আহে। 40 নম্বৰ জেনেৰেল এৱাৰনেছ, মানে কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক। মেথমেটিক্সৰ 30 নম্বৰ আহে,
জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ 30 নম্বৰ তাৰমানে ইংলিছ নাহে জিকে মেথছ আৰু ৰিজনিং 40 30 30 ঠিক আছে তো সেই হিচাপত 100 মাৰ্কছৰ এটা কুৱেশ্যন হয় আৰু নিগেটিভ মাৰ্কিং 1/3 সেইটো ইয়াতো লিখি দিছে তাৰপিছত কি হ'ব জানেনে ফাৰ্ষ্ট টেষ্টটো কিন্তু স্ক্ৰিনিং ইন নেচাৰ ঠিক আছে আৰু তাৰপিছত এইটো পাছ কৰিব লাগিব তেতিয়াহে আপুনি ছেকেণ্ড ষ্টেজত পাবহি আৰু ছেকেণ্ড ষ্টেজত বাকী মেথছৰ চিলেবাছখিনি দিয়া আছে মেথছ ৰিজনিং জিকে নৰ্মেলি যিবিলাক এক্সামৰ চিলেবাছ হয় সেই ছেমেই হয় আৰু ঠিক আছে এই চিলেবাছৰ পৰাই যায় আহিব এনেকুৱা কথা নাই বেলেগো আহি যাব পাৰে তাৰপিছত চাওক তাৰপিছত ছেকেণ্ড টেষ্ট হ'ব ফাৰ্ষ্টটোত যোনসকল চিলেক্ট হ'ব তাৰ পৰা ছেকেণ্ড টেষ্ট টোটেল নম্বৰ অফ কেণ্ডিডেটছ টু বি শ্বৰ্ট লিষ্টেড চেল বি 15 টাইমছ দ্য কমিউনিটি ৱাইজ ভেকেঞ্চি পোষ্ট মানে আপোনাৰ নিজৰ কমিউনিটি ৱাইজ যোনটো ভেকেঞ্চি থাকিব এটা পোষ্টত তাৰ ইনটু 15 টাইমছ যিমান হয় সিহঁতক ছেকেণ্ড টেষ্টত মাতিব ঠিক আছে তো ছেকেণ্ড টেষ্টটো কাট অফ সেই হিচাপত ডিচাইড হয় আৰু ছেকেণ্ড টেষ্টটোত কি হয় 90 মিনিট 1.5 ঘণ্টা থাকে ইয়াতে 120 নম্বৰ আহিব ঠিক আছে 120 তো ইয়াতে কি আহিব জিকে 50 মেথছ 35 ৰিজনিং 35 ইয়াতে জিকেত বেছি মাৰ্ক দি দিব ঠিক আছে তো 120 কুৱেশ্যন 120 মাৰ্ক জিকেত 50 আহিব তাৰ পৰা বাকী 70 মেথছ আৰু ৰিজনিং আহিব ইয়াতো 1/3 ডিডাক্ট হ'ব আপোনাৰ যদি নিগেটিভ হয় বাকী চিলেবাছ ছেমেই আছে ঠিক আছে তো এইখিনি হৈ গ'ল আপোনাৰ ফাৰ্ষ্ট টেষ্ট আৰু ছেকেণ্ড টেষ্ট তাৰপিছত এই দুটা হোৱাৰ পিছত আপোনাৰ যদি ছেকেণ্ড টেষ্টটো পাছ কৰে তাৰপিছত কি হ'ব কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট উইল বি কণ্ডাক্টেড ফৰ হু হেভ এপ্লাইড ফৰ ষ্টেচন মাষ্টাৰ অৰ ট্ৰেফিক এছিষ্টেণ্ট ষ্টেচন মাষ্টাৰ বা ট্ৰেফিক এছিষ্টেণ্ট যদি আপুনি এপ্লাই কৰে তেনেহ'লে কম্পিউটাৰ বেছড টেষ্ট হ'ব এপ্টিটিউড টেষ্ট এটা হ'ব ঠিক আছে আৰু তাত কি হ'ব দ্য কেণ্ডিডেটছ নিড টু ছিকিউৰ এ মিনিমাম টি স্ক'ৰ অফ 42 মাৰ্কছ ইন ইটছ অফ দ্য টেষ্ট বেটেৰিজ টু কোৱালিফাই 42 মাৰ্কছ পাব লাগিব ঠিক আছে এইটো হ'ল তাৰপিছত কম্পিউটাৰ বেছড টাইপিং টেষ্ট এটা হ'ব বেলেগে সেইটো কাৰ বাবে সেইটো হ'ব যদি আপুনি ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট বা জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট বা টাইপিষ্ট এইবিলাকৰ কাৰণে কম্পিউটাৰ বেছড টাইপিং টেষ্ট হ'ব ঠিক আছে ডিটেইলছটো আপুনি আমাৰ টেলিগ্ৰাম চেনেলত মই দি দিম তাত আপুনি চাব পাৰিব আৰু স্কিল টেষ্ট ক'ত হ'ব ইয়াতে লিখা আছে কম্পিউটাৰ বেছড টাইপিং টেষ্ট হ'ব দুটাত ছিনিয়ৰ ক্লাৰ্ক কাম বা জুনিয়ৰ এছিষ্টেণ্ট যোনটো হয় বা কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট ক'ত হ'ব ষ্টেচন মাষ্টাৰ আৰু ট্ৰেফিক এছিষ্টেণ্ট ঠিক আছে সেইখিনিয়ে আছিলে বাকী এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে বহুতে সুধিব পাৰে তো মই সেইটো বস্তু একবাৰ দেখাই দিছোঁ ইয়াতে এনেক্সাৰ ৰেট আছে বুলি কৈছিলে ন এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে তো মই সেইটো অকণমান দেখাই দিছোঁ আপোনালোকক 1 মিনিট কোনটো RRBত কিমান পোষ্ট আছে আপুনি নটিফিকেশ্যনতে চাব পাৰিব বাকী মই যদি আৰু অলপ তলত যাওঁ এনেক্সাৰ এই ক'ত আছে এক মিনিট ৰখক ইয়াতে ক'ৰবাত আহিছিলে অথনি মই চাইছিলোঁ য'ত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন এইটো এনেক্সাৰে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা আছে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ ডিগ্ৰী হ'লেই হ'ল গ্ৰেজুৱেশ্যন ষ্টেচন মাষ্টাৰ ডিগ্ৰী হ'লেই হ'ল গুড ট্ৰেইন মেনেজাৰ ডিগ্ৰী হ'লেই হ'ল জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট ইয়াতো ডিগ্ৰী হ'লেই হ'ল টাইপিং প্ৰফিচিয়েঞ্চি ইন ইংলিছ ইজ এছেঞ্চিয়েল ইয়াতো সেইটো বস্তু ট্ৰেফিক এছিষ্টেণ্টত ডিগ্ৰী হ'লেই হ'ল ঠিক আছে চ' আল্টিমেটলি গোটেইকেইটাতে ডিগ্ৰী হ'লেই হ'ল সেইটোৱে কথা চ' মানে সেইটোকে সিহঁতে এক্সট্ৰাকৈ লিখি দিছে আৰু সেইটো হ'ল ছেকেণ্ড আৰু এটা নটিফিকেশ্যন আহিছে এইটো মই আপোনাৰ দি দিম টেলিগ্ৰাম চেনেলত এইটো কিহৰ বাবে জানেনে এইটো আণ্ডাৰ গ্ৰেজুৱেটৰ বাবে ঠিক আছে চ' দুইটা নটিফিকেশ্যন আমাৰ তাতে দি দিম এইটোতো 3058টা এইটো যদি বিচাৰে এইটো কাৰণে এক্সট্ৰা এটা ডিটেইল ভিডিঅ' মই বনাই দিম